নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰিনিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে অনা অভিযোগ সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত হৈছে আৰু বৰ্তমান সময়ত ইউএই চৰকাৰে স্পষ্ট কৰিছে যে ৰিনিকি ভূঞা শৰ্মাৰ নাগৰিকত্ব ইউএইত নাই আৰু বৰ্তমান মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্পষ্টকৈ কৈছে কংগ্ৰেছে যি অভিযোগ আনিছে সেই অভিযোগ বৰ্তমান সম্পূৰ্ণ মিছা আৰু জালিয়াতি এআইৰ জৰিয়তে সকলো অভিযোগ মিছা বুলি প্ৰমাণিত কৰিছে কংগ্ৰেছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছে জনাই আছো টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ ৰিনিকি ভূঞা শৰ্মাৰ কোনো ইউএই নাগৰিকত্ব নাই বুলি স্পষ্ট কৰিলে চৰকাৰে ৰিনিকি ভূঞা শৰ্মা তেওঁলোকৰ দেশৰ নাগৰিক নহয় বুলি ভাৰত চৰকাৰক জনালে ইউএই চৰকাৰে এই কথা স্পষ্ট কৰিছে যে ৰিনিকি ভূঞা শৰ্মাৰ নাগৰিকত্ব ইউএইত নাই মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়ালৰ বিৰুদ্ধে কংগ্ৰেছে যি কাণ্ড কৰিছে তাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে পাছপোৰ্ট জালিয়াতিৰ অভিযোগ ইজিপ্তৰ এজন নাগৰিকৰ হেৰুৱা পাছপোৰ্টক ৰিনিকি ভূঞা শৰ্মাৰ বুলি অপপ্ৰচাৰ কংগ্ৰেছৰ পাছপোৰ্ট বিতৰ্কৰ সত্যতাৰ বাবে ইজিপ্ত আৰু এণ্টিগুৱা চৰকাৰৰ সৈতেও যোগাযোগ কৰিব ভাৰত চৰকাৰে হয়তো কাইলৈ পুৱা মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিব নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে ভুৱা তথ্যৰে ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে ৰিনিকি ভূঞা শৰ্মাৰ কোনো ইউএইৰ নাগৰিকত্ব নাই বুলি বৰ্তমান স্পষ্ট হৈছে কংগ্ৰেছে কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভৰ কাৰণেহে এনেকুৱা কাণ্ড কৰিছে ৰিনিকি ভূঞা শৰ্মা তেওঁলোকৰ দেশৰ নাগৰিক নহয় বুলি জনাইছে ইউএই চৰকাৰে কংগ্ৰেছৰ পাছপোৰ্ট জালিয়াতিক লৈ বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে সেই কথা এগৰাকী ইজিপ্তৰ নাগৰিকৰ হেৰুৱা পাছপোৰ্ট লৈ কংগ্ৰেছে এই জালিয়াতি কৰিছে ইজিপ্তৰ এজন নাগৰিকৰ হেৰুৱা পাছপোৰ্টক ৰিনিকি ভূঞা শৰ্মাৰ বুলি অপপ্ৰচাৰ কংগ্ৰেছৰ আমাৰ ওচৰত এটা টুইট আছিলে এটা পোষ্ট আছে যদি সম্ভৱ হয় আমি দেখুৱাৰ চেষ্টা কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে কংগ্ৰেছে উত্থাপন কৰা পাছপোৰ্ট জালিয়াতি আৰু সম্পত্তিৰ অভিযোগক লৈ আজি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ এই সমগ্ৰ অভিযানক মিথ্যাচাৰ আৰু অপপ্ৰচাৰ আখ্যা দিছে আৰু সেই কথা বৰ্তমান স্পষ্ট হৈ পৰিছে এয়া হৈছে টিপু চুলতান নামৰ এগৰাকী ব্যক্তিৰ এটিএম কাৰ্ড হেৰাইছিলে বা আইডি কাৰ্ড হেৰাইছিলে আৰু সেই সকলো কাৰ্ড লৈ কংগ্ৰেছে জালিয়াতি কৰিছে ইউএই চৰকাৰে স্পষ্টীকৰণ কৰিছে যে মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্ট কৰিছে সেই কথা ৰিনিকি ভূঞা শৰ্মাৰ ইউএইত নাগৰিকত্ব থকা বুলি কংগ্ৰেছে দাবী কৰিছে সম্পূৰ্ণ ভিত্তিহীন ইউএই চৰকাৰে ইতিমধ্যে ভাৰতক স্পষ্ট কৰি দিছে যে ৰিনিকি ভূঞা শৰ্মাৰ তেওঁলোকৰ দেশৰ কোনো নাগৰিকত্ব নাই আনহাতে কংগ্ৰেছৰ বিৰুদ্ধে পাছপোৰ্ট জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিলে কংগ্ৰেছে যিখন পাছপোৰ্টৰ ফটো ব্যৱহাৰ কৰি অপপ্ৰচাৰ চলাইছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে বিস্ফোৰক তথ্য দাঙি ধৰিছে তেওঁ কৈছে যে কংগ্ৰেছে ইজিপ্তৰ এজন নাগৰিকৰ হেৰুৱা পাছপোৰ্ট জালিয়াতি কৰি তাক ৰিনিকি ভূঞা শৰ্মাৰ পাছপোৰ্ট বুলি ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে এই সন্দৰ্ভত ভাৰত চৰকাৰে ইজিপ্ত আৰু এণ্টিগুৱা চৰকাৰৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে নিৰ্বাচনৰ পূৰ্বে কোনো ইস্যু বিচাৰি নাপায় কংগ্ৰেছে এতিয়া ভুৱা জালিয়াতিৰ আশ্ৰয় লৈছে ব্যক্তিগত আক্ৰমণৰ জৰিয়তে ৰাজনৈতিক লাভালাভ আদায় কৰিব বিচৰা কংগ্ৰেছৰ এই কৌশল কেতিয়াও সফল নহয় বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে এই স্পষ্টীকৰণৰ পিছত এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজত এক নতুন বিতৰ্কই মূৰ লৈছে বা ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক নতুন বিতৰ্কই মূৰ লৈছে কংগ্ৰেছৰ পাছপোৰ্ট জালিয়াতিৰ ভাণ্ডা ফোৰ বুলি ক'ব পাৰি ৰিনিকি ভূঞা শৰ্মাৰ নাই কোনো বিদেশী নাগৰিকত্ব স্পষ্ট কৰিলে ইউএই চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে কংগ্ৰেছে চলোৱা পাছপোৰ্ট আৰু সম্পত্তিৰ অপপ্ৰচাৰ বিৰুদ্ধে আজি অধিক আক্ৰমণাত্মক হৈ পৰে মুখ্যমন্ত্ৰী নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে ভুৱা তথ্যৰে ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰা বুলি উত্থাপন কৰা হৈছে আৰু এয়া হৈছে টিপু চুলতান নামৰ এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি সঁচা হয় তেন্তে নিশ্চয়কৈ কংগ্ৰেছে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ডুবাই পাছপোৰ্ট ফেক বুলি প্ৰমাণিত কৰিছে ইউএই চৰকাৰে ইতিমধ্যে ভাৰত চৰকাৰক নিশ্চিত কৰিছে যে ৰিনিকি ভূঞা শৰ্মা তেওঁলোকৰ দেশৰ নাগৰিক নহয় ৱেবছাইটৰ জৰিয়তে পৰীক্ষা কৰাৰ পিছত ডুবাই বুলি দাবী কৰা পাছপোৰ্টখন সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণিত হৈছে চৰকাৰে জনোৱা মতে ইজিপ্তৰ এজন নাগৰিকৰ হেৰুৱা পাছপোৰ্ট জালিয়াতি কৰি তাক মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত চলাই দিয়া হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তদন্ত যদি হয় তেনে কেৱল ডুবাই নহয় ইজিপ্ত আৰু এণ্টিগুৱা চৰকাৰৰ সৈতেও এই সন্দৰ্ভত ভাৰত চৰকাৰে যোগাযোগ অব্যাহত ৰাখিছে বাকি দুখন
বাকী দুখন পাছপৰ্টৰ সত্যতাও অহা 2 এদিনৰ ভিতৰতে স্পষ্ট হৈ পৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে ডাঙৰ অভিযোগ তিজু নামৰ যুৱকৰ ভয়ংকৰ ষড়যন্ত্ৰ এই সমগ্ৰ অপপ্ৰচাৰৰ আঁৰত পঞ্জাবৰ পৰা অহা তিজু নামৰ এজন যুৱক জড়িত থকাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ মতে এই যুৱকজনে দুটা ভয়ংকৰ কাম কৰিবলৈ চেষ্টা চলাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ কণ্ঠস্বৰ নকল কৰি এটা ভুৱা টেলিফোনিক বাৰ্তালাপ প্ৰস্তুত কৰাৰ চেষ্টা কৰিছিল এই ভুৱা বাৰ্তালাপৰ জৰিয়তে জনপ্ৰিয় শিল্পী বা জুবিন গাৰ্গ মৰমৰ শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা বুলি দেখুৱাই সমাজত বিভ্ৰান্তি সৃষ্টিৰ লক্ষ্য কৰিছিল এইগৰাকী তিজুৱে আৰু এয়া হৈছে বৰ্তমান সময়ৰ তথ্য টিপু সুলতান নামৰ এগৰাকী ব্যক্তিৰ হেৰুৱা পাছপৰ্টৰ জালিয়াতি কৰি কংগ্ৰেছে এনেকুৱা কাণ্ড কৰিছে আনহাতে এগৰাকী ব্যক্তি পাঞ্জাবৰ এগৰাকী ব্যক্তি যাৰ নাম হৈছে তিজু সেইগৰাকী ব্যক্তিয়ে কেইদিনমানৰ পৰা মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছৰ সৈতে মিলি ভুৱা বাৰ্তালাপ বা ভুৱা অডিঅ' ক্লিপ তৈয়াৰ কৰি এআইৰ জৰিয়তে ভুৱা অডিঅ' ক্লিপ তৈয়াৰ কৰি জুবিন গাৰ্গৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছে বুলি বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছিল কিন্তু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে সেই কথা স্পষ্ট কৰিছে যে এই সন্দৰ্ভত ডিজিপিৰ সৈতেও মুখ্যমন্ত্ৰীয়ে কথা বতৰা কৰিছিলে বা ডিজিপিকো এই ক্ষেত্ৰত অৱগত কৰোৱা হৈছিলে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে আনহাতে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কংগ্ৰেছে এতিয়া এনে নিকৃষ্ট জালিয়াতিৰ আশ্ৰয় লৈছে ব্যক্তিগত আক্ৰমণ আৰু ডিজিটেল জালিয়াতিৰে খিলঞ্জীয়াৰ আৱেগক লৈ খেলা কৰা সকলক ৰাইজে উচিত শিক্ষা দিব বুলিও মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ উল্লেখ কৰিছে আৰু বৰ্তমান সময়ত এটা কথা স্পষ্ট হৈ পৰিছে ৰিণিকী ভূঞা শৰ্মাৰ কোনো বিদেশী নাগৰিকত্ব নাই ইউএই চৰকাৰে স্পষ্ট কৰিছে যে ৰিণিকী ভূঞা শৰ্মাৰ ইউএইত কোনো পাছপৰ্ট নাই বাকী দুখন ৰাষ্ট্ৰৰ সৈতে ভাৰত চৰকাৰে যোগাযোগ কৰাৰ চেষ্টা কৰিছে হয়তো কাইলৈ বা পৰহিৰ ভিতৰত এই কথা স্পষ্ট হৈ যাব এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজনীতিৰ কাৰণে কংগ্ৰেছ কিমান তললৈ যাব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰাজনীতিত বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি হৈছে কংগ্ৰেছে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগৰ পিছতেই বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতিত বৰ্তমান চৰ্চা আৰম্ভ হৈছে কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছিলে যে ৰিণিকী ভূঞা শৰ্মাৰ 3খনকৈ দেশত পাছপৰ্ট আছে কিন্তু সেই কথা ভুৱা বুলি প্ৰমাণিত হৈছে সেই কথা স্পষ্ট ৰূপত ভুৱা বুলি প্ৰমাণিত হৈছে মুখ্যমন্ত্ৰীয়েও এই কথা স্পষ্ট কৰিছে কংগ্ৰেছৰ পাছপৰ্ট জালিয়াতিৰ ভাণ্ডা ফোৰ সকলো কথা জল পটকৈ ওলাই পৰিছে ৰিণিকী ভূঞা শৰ্মাৰ নাই কোনো বিদেশী নাগৰিকত্ব স্পষ্ট কৰিছে ইউএই চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে কংগ্ৰেছে চলোৱা পাছপৰ্ট আৰু সম্পত্তি অপপ্ৰচাৰৰ বিৰুদ্ধে আজি আক্ৰমণাত্মক হৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্যও আমাৰ ওচৰত আছে আমি দেখুৱাম কিন্তু পোনপ্ৰথমে স্পষ্ট কৰা হৈছে যে এই যি জালিয়াতি বা এই যুগ অভিযোগ উত্থাপন কৰিছিলে সেই সকলো অভিযোগ সম্পূৰ্ণ মিছা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে ভুৱা তথ্যৰে ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰা বুলি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ মন্তব্য প্ৰকাশ কৰিছে ডুবাইৰ পাছপৰ্ট ফেক বুলি প্ৰমাণিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে যে ইউএই চৰকাৰে ইতিমধ্যে ভাৰত চৰকাৰক নিশ্চিত কৰিছে যে ৰিণিকী ভূঞা শৰ্মা তেওঁলোকৰ দেশৰ নাগৰিক নহয় ৱেবছাইটৰ জৰিয়তে পৰীক্ষা কৰাৰ পিছত ডুবাইৰ বুলি দাবী কৰা পাছপৰ্টখন সম্পূৰ্ণ ফেক বুলি প্ৰমাণিত হৈছে ইজিপ্তৰ এজন নাগৰিকৰ হেৰুৱা পাছপৰ্ট জালিয়াতি কৰি তাক মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত চলাই দিয়া হৈছিল কল্পনা কৰক কংগ্ৰেছে নিকৃষ্ট কাণ্ড কৰিছে এগৰাকী ইজিপ্তৰ নাগৰিকৰ নাম বা কাৰ্ড লৈ ফটো লৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে আৰু সেয়া সম্পূৰ্ণৰূপে প্ৰমাণিত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তদন্ত হৈছে কেৱল ডুবাইয়ে নহয় ইজিপ্ত আৰু এণ্টিগুৱা চৰকাৰৰ সৈতেও এই সন্দৰ্ভত আলোচনা হৈ আছে হয়তো কাইলৈ বা পৰহিৰ ভিতৰত এই কথাও স্পষ্ট হৈ পৰিব বাকী থকা দুখন পাছপৰ্টৰ সত্যতাও অহা 2 এদিনৰ ভিতৰতে স্পষ্ট হৈ পৰিব আনহাতে এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য অনুসৰি তিজু নামৰ যুৱকৰ ভয়ংকৰ ষড়যন্ত্ৰ এই সমগ্ৰ অপপ্ৰচাৰৰ আঁৰত পঞ্জাবৰ পৰা অহা তিজু নামৰ এজন যুৱক জড়িত থকাৰ সন্দেহ কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে
মুখ্যমন্ত্ৰীৰ মতে এই যুৱকজনে ভয়ংকৰ কাম কৰিবলৈ চেষ্টা কৰিছিল, কেইবাটাও কাম কৰাৰ চেষ্টা কৰিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ কণ্ঠস্বৰ নকল কৰি এটা ভুৱা টেলিফোনিক বাৰ্তালাপ প্ৰস্তুত কৰাৰ চেষ্টা কৰিছিল। এই ভুৱা বাৰ্তালাপৰ জৰিয়তে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা বুলি দেখুৱাই সমাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ লক্ষ্য কৰা হৈছিল। আৰু এই সমগ্ৰ ঘটনাৰ সম্পৰ্কে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ডিজিপিক জনাইছিলে। 4 দিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে ডিজিপিক জনাইছিলে, অৱগত কৰিছিলে। আৰু বৰ্তমান সময়ত আজিৰ দিনটোত এই ধৰণৰ অন্য এটা বিভ্ৰান্তিকৰ অভিযোগ কংগ্ৰেছে উত্থাপন কৰা দেখিবলৈ পোৱা গ'ল। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কি মন্তব্য আগবঢ়াইছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। বাই গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, তেওঁলোকে যি পাছপোৰ্ট দিয়ে তাক চেক কৰিব পাৰি। ভাৰত চৰকাৰে ইতিমধ্যেই ডুবাইৰ পাছপোৰ্টখন ৰিকনফাৰ্ম কৰিলে, সেইখন ফেক বুলি আহি গ'ল। বাকী দুখন পাছপোৰ্টটো কালি সোম মঙলবাৰৰ ভিতৰত আমি সেই চৰকাৰৰ পৰা ৰিপৰ্ট পাই যাম। গধূলি 9-10টা বজাত বাট ইতিমধ্যে দিলে কিজানি ৰিণিকীয়ে কোৰ্টত এজাহাৰ দিব। যিবিলাক মোৰ ল'ৰাৰ নামতো কৈছে, গোটেইবিলাক দেখিলে গম পাই ফ্ৰড বুলি। এখন পাছপোৰ্টত ৰিণিকীৰ ফটো দিছে, ৰিণিকী নহয়ে সেইজনী। জন্ম ইণ্ডিয়া হ'ব পাৰে নেকি? জন্ম হ'ব পাৰে যোৰহাট অসম, গুৱাহাটী অসম। ইণ্ডিয়া বুলিতো কোনো প্লেচ অফ বাৰ্থ নিলিখে। গোটেইখন ভুলৰ ওপৰত ভুল। মই নাজানো গৌৰৱ গগৈক কোনে এইটো উপদেশ দিলে। 4 দিন আগতে মই গুৱাহাটী আৰক্ষীক জনাইছিলোঁ, ইয়াত সিজু বুলি এজন ল'ৰা আছে, পাঞ্জাৱৰ পৰা আহিছে। তেওঁ 2টা কাম কৰিব যত্ন কৰি আছিল। পীযুষ আৰু মোৰ ভইচত এটা টেলিফোন কনভাৰচেশ্যন তেওঁলোকে কৰিব চেষ্টা কৰি আছিলে, য'ত নেকি জুবিনৰ বিষয়ে মই নক'বলগীয়া কথা কৈছোঁ। এইটো তেওঁলোকৰ প্লেন আছিলে। পুলিচক মই জনালোঁ। এই ঘটনাটো যে হ'ব, এই ঘটনাটো 4 দিন আগতে মই ডিজিপিক জনাইছিলোঁ যে এনেকুৱা ডুপ্লিকেট কাগজ বনাব। কংগ্ৰেছ যিমান তলত যাব লাগে তাতকৈ বেছি তলত গৈছে। UAE গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, আপোনালোকে নিজেও চেক কৰিব পাৰিব। ৰাতিপুৱা 8টা বজাত মই আপোনালোকক মাতিম, নিজেও চেক কৰি ল'ব পাৰে। তাৰ প্ৰত্যেকখন পাছপোৰ্ট ভিছা গভৰ্ণমেণ্ট ৱেবছাইটটোত গ'লে ৰিকনফাৰ্ম কৰিব পাৰে। গতিকে তেওঁলোকে যিটো ভুল কাম কৰিলে, এতিয়া মোৰ ধাৰণা হৈছে বহুত দিনৰ পৰা ৰাহুল গান্ধীয়ে পৱন খেৰা খেদিব যত্ন কৰি আছিলে। বাই গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, তেওঁলোকে যি পাছপোৰ্ট দিয়ে তাক চেক কৰিব পাৰি। ভাৰত চৰকাৰে ইতিমধ্যেই ডুবাইৰ পাছপোৰ্টখন ৰিকনফাৰ্ম কৰিলে, সেইখন ফেক বুলি আহি গ'ল। বাকী দুখন পাছপোৰ্টটো কালি সোম মঙলবাৰৰ ভিতৰত আমি সেই চৰকাৰৰ পৰা ৰিপৰ্ট পাই যাম। গধূলি 9-10টা বজাত বাট ইতিমধ্যে দিলে কিজানি ৰিণিকীয়ে কোৰ্টত এজাহাৰ দিব। যিবিলাক মোৰ ল'ৰাৰ নামতো কৈছে, গোটেইবিলাক দেখিলে গম পাই ফ্ৰড বুলি। এখন পাছপোৰ্টত ৰিণিকীৰ ফটো দিছে, ৰিণিকী নহয়ে সেইজনী। জন্ম ইণ্ডিয়া হ'ব পাৰে নেকি? জন্ম হ'ব পাৰে যোৰহাট অসম, গুৱাহাটী অসম। ইণ্ডিয়া বুলিতো কোনো প্লেচ অফ বাৰ্থ নিলিখে। গোটেইখন ভুলৰ ওপৰত ভুল। মই নাজানো গৌৰৱ গগৈক কোনে এইটো উপদেশ দিলে। 4 দিন আগতে মই গুৱাহাটী আৰক্ষীক জনাইছিলোঁ, ইয়াত সিজু বুলি এজন ল'ৰা আছে, পাঞ্জাৱৰ পৰা আহিছে। তেওঁ 2টা কাম কৰিব যত্ন কৰি আছিল। পীযুষ আৰু মোৰ ভইচত এটা টেলিফোন কনভাৰচেশ্যন তেওঁলোকে কৰিব চেষ্টা কৰি আছিলে, য'ত নেকি জুবিনৰ বিষয়ে মই নক'বলগীয়া কথা কৈছোঁ। এইটো তেওঁলোকৰ প্লেন আছিলে। পুলিচক মই জনালোঁ। এই ঘটনাটো যে হ'ব, এই ঘটনাটো 4 দিন আগতে মই ডিজিপিক জনাইছিলোঁ যে এনেকুৱা ডুপ্লিকেট কাগজ বনাব। কংগ্ৰেছ যিমান তলত যাব লাগে তাতকৈ বেছি তলত গৈছে। UAE গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, আপোনালোকে নিজেও চেক কৰিব পাৰিব। ৰাতিপুৱা 8টা বজাত মই আপোনালোকক মাতিম, নিজেও চেক কৰি ল'ব পাৰে। তাৰ প্ৰত্যেকখন পাছপোৰ্ট ভিছা গভৰ্ণমেণ্ট ৱেবছাইটটোত গ'লে ৰিকনফাৰ্ম কৰিব পাৰে। গতিকে তেওঁলোকে যিটো ভুল কাম কৰিলে, এতিয়া মোৰ ধাৰণা হৈছে বহুত দিনৰ পৰা ৰাহুল গান্ধীয়ে পৱন খেৰা খেদিব যত্ন কৰি আছিলে। ডুবাই গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, তেওঁলোকে যি পাছপোৰ্ট দিয়ে তাক চেক কৰিব পাৰি।
ভাৰত চৰকাৰে ইতিমধ্যেই ডুবাইৰ পাছপৰ্টখন ৰিকনফাৰ্ম কৰিলে সেইখন ফেক বুলি আহি গ'ল। বাকী দুখন পাছপৰ্টো কালি সোম মঙলবাৰৰ ভিতৰত আমি সেই চৰকাৰৰ পৰা ৰিপৰ্ট পাই যাম। গধূলি 9-10টা বজাত বা ইতিমধ্যে দিলে কিজানি ৰিণিকীয়ে কোৰ্টত এজাহাৰ দিব। যিবিলাক মোৰ ল'ৰাৰ নামতো কৈছে গোটেইবিলাক দেখিলে গম পাই ফ্ৰড বুলি। এখন পাছপৰ্টত ৰিণিকীৰ ফটো দিছে, ৰিণিকী নহয়ে সেইজনী। জন্ম ইণ্ডিয়া হ'ব পাৰে নেকি? জন্ম হ'ব পাৰে যোৰহাট, অসম, গুৱাহাটী, অসম। ইণ্ডিয়া বুলিতো কোনো প্লেচ অফ বাৰ্থ নিলিখে। গোটেইখন ভুলৰ ওপৰত ভুল। মই নাজানো গৌৰৱ গগৈক কোনে এইটো উপদেশ দিলে। 4 দিন আগতে মই গুৱাহাটী আৰক্ষীক জনাইছিলো, ইয়াত সিজু বুলি এজন ল'ৰা আছে, পাঞ্জাৱৰ পৰা আহিছে। তেওঁ 2টা কাম কৰিব যত্ন কৰি আছিল। পীযুষ আৰু মোৰ ভইচত এটা টেলিফোন কনভাৰচেশ্যন তেওঁলোকে কৰিব চেষ্টা কৰি আছিলে, য'ত নেকি জুবিনৰ বিষয়ে মই নকবলগীয়া কথা কৈছো। এইটোতো তেওঁলোকৰ প্লেন আছিলে। পুলিচক মই জনালো। এই ঘটনাটো যে হ'ব, এই ঘটনাটো 4 দিন আগতে মই ডিজিপিক জনাইছিলো যে এনেকুৱা ডুপ্লিকেট কাগজ বনাব। কংগ্ৰেছ যিমান তলত যাব লাগে তাতকৈ বেছি তলত গৈছে। UAE গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, আপোনালোকে নিজেও চেক কৰিব পাৰিব। ৰাতিপুৱা 8টা বজাত মই আপোনালোকক মাতিম, নিজেও চেক কৰি ল'ব পাৰে। তাৰ প্ৰত্যেকখন পাছপৰ্ট ভিছা গভৰ্ণমেণ্ট ৱেবছাইটটোত গ'লে ৰিকনফাৰ্ম কৰিব পাৰে। গতিকে তেওঁলোকে যিটো ভুল কাম কৰিলে, এতিয়া মোৰ ধাৰণা হৈছে বহুত দিনৰ পৰা ৰাহুল গান্ধীয়ে পৱন খেৰা খেদিব যত্ন কৰি আছিলে, কিন্তু ইও আঠা লগা মানুহ নাযায়। এতিয়া আৰু অসমৰ জেলতে যদি ফ্ৰড কৰাটো প্ৰমাণ হয়, ইটো অসমৰ জেলতে থাকিব লাগিব। চক এইবিলাক কথা। হিমন্ত বিশ্ব শৰ্মা ডুবাইত পলাই যাব নেকি? জিকা মানুহটো মই CMৰ ওঠ ল'ম নে ডুবাইত যাম? কথাখিনি কওঁতে আপোনালোকে ধাৰণা কৰিব পৰা নাই জানো ই এটা ইমান ফাল্টু হয়। অসমত 65খন আসন লৈ হওক, 100খন আসন লৈ হওক, গভৰ্ণমেণ্টটো বিজেপিৰে হ'ব। কাৰোতো অসমৰ মানুহৰ ডাউট নাই। মই মুখ্যমন্ত্ৰীৰ শপত ল'ম নে ডুবাইত পলাই যাম? জীৱনত মোৰ বেয়া দিন অহা নাই নেকি? মই গুৱাহাটীৰ পৰা হিলিছো নেকি? মোৰ ৱাইফটো ব্ৰিটিছ নহয়, মই ক'ত যাম? ডুবাইত গ'লে মোক কোনে ৰাখিব? আমেৰিকাত গ'লে ট্ৰাম্পে ৰাখিব নেকি? আপোনালোকে জানে মানুহ ইমান ফাল্টু বুলি ভাবে নেকি? ট্ৰাম্পে ভিছা দিয়াই বন্ধ কৰি দিছে মানুহক। তাৰমানে মোৰ এটা ট্ৰাম্পৰ লগতো ফিটিং থাকিব লাগিব। যদি মোৰ সঁচাকৈ ট্ৰাম্পৰ লগত ফিটিং আছে, আমেৰিকাত গৈ মোক থাকিব দিয়ে, অসমীয়া হিচাপেতো এইটো গৌৰৱৰ কথা। আপোনালোকে ভাৰতৰ বহুত সমস্যা আমেৰিকাৰ লগত, ময়ে আমেৰিকাত বহি সমাধান কৰি থাকিম। ডুবাই গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, তেওঁলোকে যি পাছপৰ্ট দিয়ে তাক চেক কৰিব পাৰি। ভাৰত চৰকাৰে ইতিমধ্যেই ডুবাইৰ পাছপৰ্টখন ৰিকনফাৰ্ম কৰিলে সেইখন ফেক বুলি আহি গ'ল। বাকী দুখন পাছপৰ্টো কালি সোম মঙলবাৰৰ ভিতৰত আমি সেই চৰকাৰৰ পৰা ৰিপৰ্ট পাই যাম। গধূলি 9-10টা বজাত বা ইতিমধ্যে দিলে কিজানি ৰিণিকীয়ে কোৰ্টত এজাহাৰ দিব। যিবিলাক মোৰ ল'ৰাৰ নামতো কৈছে গোটেইবিলাক দেখিলে গম পাই ফ্ৰড বুলি। এখন পাছপৰ্টত ৰিণিকীৰ ফটো দিছে, ৰিণিকী নহয়ে সেইজনী। জন্ম ইণ্ডিয়া হ'ব পাৰে নেকি? জন্ম হ'ব পাৰে যোৰহাট, অসম, গুৱাহাটী, অসম। ইণ্ডিয়া বুলিতো কোনো প্লেচ অফ বাৰ্থ নিলিখে। গোটেইখন ভুলৰ ওপৰত ভুল। মই নাজানো গৌৰৱ গগৈক কোনে এইটো উপদেশ দিলে। 4 দিন আগতে মই গুৱাহাটী আৰক্ষীক জনাইছিলো, ইয়াত সিজু বুলি এজন ল'ৰা আছে, পাঞ্জাৱৰ পৰা আহিছে। তেওঁ 2টা কাম কৰিব যত্ন কৰি আছিল। পীযুষ আৰু মোৰ ভইচত এটা টেলিফোন